মানে R3 1 নম্বৰত আছে মান নিৰ্ণয় কৰা এই গোটেইকেইটাৰ মান নিৰ্ণয় কৰিম চোৱা 1 নম্বৰটো মান নিৰ্ণয় কৰিম 1 নম্বৰটো আছে 11 কিউব 11 কিউবক আমি মান নিৰ্ণয় কৰিবলৈ এইটো কাগজত 3 বাৰ পূৰণ কৰিব লাগিব 11 into 11 into 11 আৰু 11 into 11 into 11 পূৰণ কৰিলে হয় 1331 এইটোৱে হয় আনসাৰ আৰু 2 নম্বৰটো চোৱা 2 নম্বৰটোত আছে 2 into 10 to the power 3 এইটোক আমি কৰিম এইটো আৰু সহজ চোৱা 2 into 1 ৰ ওপৰত কিউব হলে কি হ'ব 1 এ হ'ব আৰু শূন্যৰ ওপৰত কিউব হলে 3টা শূন্য এতিয়া 2 দি পূৰণ কৰি দিম 2 এর এক গুণ 2 আৰু 3টা শূন্য আছে 3টা শূন্য এইটোৱে আনসাৰ এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত আছে 1/2 আৰু ওপৰত -5 পাৱাৰত আছে চোৱা এটোক আমি এনেকৈ লিখিব পাৰো ওপৰত 1 তলত 1/2 আৰু পাৱাৰটো যে মাইনাস আছে যদি আমি এটো উলটাই দিও কি হৈ যাব পাৱাৰটো প্লাস হৈ যাব আৰু আমি এটোক যদি উলটাই দিও তেনেহলে কি হৈ যাব উলটাই দিলে এই 2 ৰ ওপৰত পাৱাৰটো থাকিব 5 আৰু 1 ৰ ওপৰত যদি 5 থাকে আৰু পাৱাৰ 5 হলে কি হ'ব 1 এ হ'ব আৰু 1 1 কি হৈ যাব ক্যান্সেল হৈ যাব আৰু 2 to the power 5 2 to the power 5 আনসার কিমান হ'ব 2 স্কয়ার into 2 স্কয়ার into 2 এতিয়া চোৱা 2 দুগুণ 4 আৰু 2 দুগুণ 4 4 4 গুণ 16 16 দুগুণ 32 আনসারটো কিমান হ'ল 32 এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটোত আছে যে -4 আৰু ওপৰত কিউব ন স্কয়ার আছে 4 নম্বৰটো চোৱা এটোক আমি কৰিম যে পাৱাৰটো কি আছে মাইনাসত আছে যদি আমি এটো উলটাই দিও পাৱাৰটো কি হৈ যাব প্লাস হৈ যাব 1/-4 আৰু পাৱাৰটো কি হৈ গল প্লাস হৈ গল যুগ্ম সংখ্যা থাকে 2 4 6 8 এইবিলাক থাকে আৰু যদি সংখ্যাৰ সন্মুখত যদি মাইনাস থাকে তেনেহলে এই সংখ্যাটো কি হৈ যায় প্লাসৰ হৈ যায় মাইনাসটো কি হৈ যায় প্লাস হৈ যায় তেনেহলে ইয়াৰ ওপৰত 2 আছে যুগ্ম সংখ্যা তেনেহলে এই মাইনাসটো কি হৈ যাব প্লাস হৈ যাব যে 1/4 স্কয়ার আৰু আমি ইয়াক লিখিব পাৰো 1/4 স্কয়ার মানে কিমান 16 4 4 গুণ 16 16 এইটোৱে আনসার এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰত কি কৈছে চোৱা 2 নম্বৰটো চোৱা যে তলৰ প্ৰতিটো সিহঁতৰ মৌলিক উৎপাদকৰ ঘাতৰ পূৰণ ৰূপে প্ৰকাশ কৰিবলৈ কৈছে চোৱা 1 নম্বৰত আছে 729 ইয়াক আমি ছুটিহৰণ কৰিব লাগিব 3 ৰে যাব 3 হাতৰ মাজত 2 বাৰ 6 1 থাকিব 12 12 ৰ মাজত 3 4 বাৰ 9 ৰ মাজত 3 বাৰ আকৌ 3 ৰে যাব 3 24 ৰ মাজত 8 বাৰ 3 3 ৰ মাজত 1 আকৌ 3 ৰে যাব 3 8 ৰ মাজত 2 বাৰ থাকিব 2 21 21 ৰ মাজত 7 বাৰ আকৌ 3 ৰে যাব 3 27 ৰ মাজত 9 বাৰ 3 বাৰ আনসার 729 আমি লিখিব পাৰো 3 into 3 into 3 into 3 into 3 into 3 এটা দুটা 3 4 5 6 1 2 3 4 5 6 ইয়াক আমি লিখিব পাৰো এনেকৈ ইয়াক আমি এনেকৈ লিখিব পাৰো 3 to the power 6 পূৰণ ৰূপে প্ৰকাশ কৰিবলৈ আৰু ঘাত পূৰণ ৰূপে প্ৰকাশ হ'ল এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰত আছে 3125 আকৌ এটো ছুটিহৰণ কৰিম 31255
এককৰ ঘৰত কি আছে 5, তেনেহ'লে এই সংখ্যাটো 5 যাব। 31 মাজত 6 বাৰ থাকিব 1, 12 ৰ মাজত 2 বাৰ থাকিব 2, 25 ৰ মাজত 5 বাৰ। আকৌ 5 যাব। 5, 6 ৰ মাজত 1 বাৰ থাকিব 1, 12 ৰ মাজত 2 বাৰ থাকিব 2, 25 ৰ মাজত 5 বাৰ। আকৌ 5 যাব। 5, 12 ৰ মাজত 2 বাৰ থাকিব 1, থাকিব 2, 25 ৰ মাজত 5 বাৰ। 5, 25 ৰ মাজত 5 বাৰ। আমি ইয়াক লিখিব পাৰোঁ। আনসার লিখো T1, 2, 5, 1, 2, 3, 4, 5, 5টা 5 into 5 into 5 into 5 into 5 আৰু আমি ইয়াক লিখিব পাৰোঁ 5 to the power 5 আৰু আমি ইয়াক লিখিব পাৰোঁ 5 to the power 5 এতিয়া 3 নম্বৰটো চোৱা 3600 আছে 3600 ইয়াক আমি ছুটিহৰণ কৰিম 2 2 3 ৰ মাজত 1 বাৰ থাকিব 1 16 16 ৰ মাজত 2 8 বাৰ 2টা শূন্য আকৌ 2 2 18 ৰ মাজত 9 বাৰ 2টা শূন্য আকৌ 2 2 9 ৰ মাজত 4 বাৰ 9 ৰ মাজত 4 বাৰ থাকিব 1 10 10 ৰ মাজত 5 বাৰ শূন্য আকৌ 2 2 4 ৰ মাজত 2 বাৰ থাকিব 2 4 ৰ মাজত 2 বাৰ 5 ৰ মাজত 2 বাৰ থাকিব 1 10 ৰ মাজত 5 বাৰ এতিয়া 5 যাব 5 20 ৰ মাজত 22 ৰ মাজত 4 বাৰ 25 25 ৰ মাজত 5 বাৰ 5 9 বাৰ এতিয়া 3 বাৰ যাব চোৱা ইয়াত কি পাইছো আমি 3600 ইয়াৰ 1 2 3 4 মানে 4টা 2 পাইছো 2 to the power 4 into আৰু 3 দুটা পাইছো চোৱা 3 দুটা পাইছো 3 to the power মানে 3 স্কয়াৰ into আৰু 5 দুটা পাইছো 5 স্কয়াৰ এইটো এনসার এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটোত আছে 108 into 192 108 into 192 ইয়াক আমি ভাঙি কৰিম আগতে 108ক ভাঙিম 108 2 2 10 ৰ মাজত 5 বাৰ 8 ৰ মাজত 4 বাৰ 2 5 ৰ মাজত 2 বাৰ থাকিব 1 14 14 ৰ মাজত 7 বাৰ 3 9 বাৰ 3 বাৰ আকৌ 192 ভাঙিম আমি 192 2 2 19 ৰ মাজত 9 বাৰ 18 1 থাকিব 12 12 ৰ মাজত 6 বাৰ 2 2 9 ৰ মাজত 4 বাৰ থাকিব 1 16 16 ৰ মাজত 8 বাৰ 2 2 ৰ মাজত 2 4 ৰ মাজত 2 বাৰ 8 ৰ মাজত 4 বাৰ 2 2 ৰ মাজত 1 বাৰ 4 ৰ মাজত 2 বাৰ 2 12 ৰ মাজত 6 বাৰ 2 3 বাৰ ইয়াত কেইটা 2 পাইছো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আগতে এইটো লিখি লওঁ ইয়াত দুটা আনসার 108 into 192 2 কেইটা পাইছো দুটা 2 স্কয়ার into 3 কিউব 3 কিউব into ইয়াত 2 পাইছো 2 4 6 6টা 2 পাইছো 2 to the power 6 into 3 এটা পাইছো 3 আৰু আমি ইয়াত দুটা আছে 2 আৰু ইয়াত 6টা মানে 2 to the power 8 into ইয়াত 3 তিনিটা আছে ইয়াত এটা আছে মানে 3 to the power 4 into এইটোৱে আনসার এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰত কি কৈছে সৰল কৰা 3 নম্বৰৰ 1
একদম সহজ অংক চোৱা যদি কোনো এটা সংখ্যাৰ ওপৰত পাৱাৰ যোৰা থাকে মানে 2 4 6 আৰু যুগ্ম সংখ্যা থাকে যুগ্ম সংখ্যা বা যোৰা সংখ্যা একেই যদি থাকে আৰু সেই সংখ্যাৰ আগত যদি মাইনাছ থাকে যুগ্ম সংখ্যা থাকিলে মাইনাছটো কি হৈ যায় প্লাছ হৈ যায় তেনে ইয়াত আছে -3 আৰু ওপৰত মানে পাৱাৰটো আছে যে যুগ্ম সংখ্যা তেনেহ'লে কি হৈ যাব এইটো 3 হৈ যাব 3 স্কয়াৰ ইনটু আৰু ইয়াতো আছে মাইনাছ ওপৰত কিন্তু পাৱাৰটো যুগ্ম আছে 5 স্কয়াৰ হৈ যাব ইয়াক আমি এনেকৈ লিখিব পাৰো 3 ইনটু 5 হোল স্কয়াৰ এনেকৈ লিখিব পাৰো আৰু 3 5 গুণ 15 15 স্কয়াৰ 225 চোৱা পূৰণ কৰি 5 5 গুণ 25 5 7 2 5 4 গুণ 5 2 7 5 1 5 12 2 7 1 2 এইটো এনসাৰ এতিয়া 2 নম্বৰটো চোৱা 2 নম্বৰত আছে 2 নম্বৰটো চোৱা আনসাৰ যে 2 কিউব ইনটু 2 আকৌ ওপৰত 4 আছে পাৱাৰ ইয়াত 2 3টা আৰু এটা আমি এনেকৈ লিখিব পাৰো 2 টু দি পাৱাৰ 4 আৰু বাহিৰ আৰু এটা পাৱাৰ আছে সেইটো দি দিছো আমি এনেকৈ লিখিব পাৰো পাৱাৰ কি হৈ যাব পূৰণ হৈ যাব 4 4 গুণ 16 2 টু দি পাৱাৰ 16 আৰু 2 টু দি পাৱাৰ 16 যদি আমি পূৰণ কৰো তেনেহলে হয় যে 6 5 5 3 6 এইটো হয় এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত আছে 2 to the power 0 into 3 to the power 0 into 4 to the power 0 আমাৰ এটা সূত্ৰ আছিল যে a to the power 0 equal to কি আছিল 1 ধৰি লোৱা এই 2 মানে a এর হলনি কি আছে 2 বা a এর হলনি আছে 3 a এর হলনি কি আছে 4 তা আমি লিখিব পাৰো যে কিবা এটা সংখ্যাৰ ওপৰত যদি শূন্য থাকে তেনেহলে আমি সেই সংখ্যাটো কিমান পাও 1 পাও তো 2 এর উপৰত শূন্য আছে মানে 1 ইনটু আর 3 এর উপৰত শূন্য আছে মানে 1 ইনটু 4 এর উপৰত শূন্য আছে মানে 1 1 1 পূরণ করলে কি হয় 1 আর এইটোই আমার কি আনসার সোয়া 4 নম্বরটো সোয়া আছে 5 to 8 into -7 into 8 to the power 5 আৰু -4 সোয়া এইটো সহজ আছে আনসার ইয়াৰ ওপৰত পাৱাৰটো কি হৈ আছে মাইনাস যদি আমি উল্টাই দিও পাৱাৰটো কি হৈ যাব প্লাস এনেকৈ ওপৰত 8 তলত 5 আহি গ'ল আৰু পাৱাৰটো কি হৈ গ'ল প্লাস হৈ গ'ল ইনটু ওপৰত 8 তলত কি আছে 5 আৰু এইটোৰ মাইনাস কি আছে এইটোৰ পাৱাৰ কি আছে মাইনাসতে আছে কিন্তু বেজ দুটা একেই হৈ গ'ল ওপৰত 8 তলত 5 এনেকুৱা এটা সূত্ৰ আছিল সূত্ৰটো আছিল যে a to the power m into a to the power n equal to a to the power কি আছিল m plus n এইটো সূত্ৰ আছিল সূত্ৰটো এইটো আছিল যে a to the power m into a to the power n equal to a to the power m plus n ধৰি লোৱা এইটোৱে আৰু পাৱাৰ যি আছে আমি এনেকৈ লিখিব পাৰো যে 8/5 আৰু পাৱাৰ প্লাস -4 এনেকৈ আমি লিখিব পাৰো ঠিক আছে চোৱা ইয়াত পাৱাৰ কি আছে +7 ইয়াত কি আছে -4 7 ৰ পৰা -4 বাদ দি দিয়া কিমান থাকিব 3
আৰু এইটোক আমি ভাঙি দিম এনেকে চোৱা যে 8 কিউব আৰু 5 কিউব আৰু আমি ইয়াক লিখিব পাৰো 5 কিউব মানে 125 আৰু 8 কিউব মানে 512 8 কিউব মানে 512 এইটোৱে এনসাৰ এতিয়া চোৱা 4 নম্বৰটো চোৱা তলৰ সংখ্যাবোৰ তুলনা কৰা 2.7 into 10 to the power 12 comma 1.5 into 10 to the power 8 ইয়াত চোৱা কৰিব নালাগে এনেই বুজি পাবা ইয়াত চোৱা 2.7 আছে ইয়াত 1.5 আছে আৰু ইয়াত 10 to the power 12 আছে মানে 12টা আছে আৰু ইয়াত 8টা আছে obviously এইটো ডাঙৰ আনসাৰ 7 into 10 to the power 12 greater than 1.5 into 10 to the power 8 এইটোই চোৱা এতিয়া 5 নম্বৰৰ পাছৰটো চোৱা কি তলৰ ফলাফলবোৰ ধনাত্মক সূচকেৰে প্ৰকাশ কৰা চোৱা 1 নম্বৰটোত আছে 2 to the power minus 3 cube into minus 7 আৰু পাৱাৰত আছে minus 3 ইয়াত minus 2 ৰ ওপৰত minus 3 আছে আৰু 7 ৰ ওপৰত কি আছে minus 3 আছে পাৱাৰ ইয়াক আমি যদি উলটাই দিওঁ তেনেহলে এই সংখ্যাটো কি হ'ব প্লাস হ'ব মানে এইটো তলত দি দিম এনেকুৱা চোৱা যে 1/2 পাৱাৰটো কি হৈ যাব প্লাসত হৈ যাব এতিয়া আৰু এইটো হ'ব 1/-7 আৰু পাৱাৰটো কি হ'ব প্লাসৰ হৈ যাব 3 আৰু এটা সূত্ৰ আছিল চোৱা a to the power m into b to the power m equal to a b আৰু পাৱাৰ একেলগ আৰু পাৱাৰটো এটা হৈ গ'ল ইয়াতো আমি এনেকৈ লিখিব পাৰো পাৱাৰটো একে আছে যে 1 আৰু 1 পূৰণ কৰিলে 1 হয় আৰু ইয়াত হ'ব 2 into -7 আৰু পাৱাৰটো এটা হৈ যাব এতিয়া চোৱা যে ওপৰত 1 প্লাস m n আছে মাইনাস 7 2 গুণে কিমান 14 আৰু পাৱাৰ আছে 3 এইটো এনসার এতিয়া চোৱা পাছত 2 নম্বৰটো যে -3 ওপৰত কি আছে পাৱাৰ মাইনাসত আছে 5/3 আৰু এইটোৰ ওপৰত কি আছে পাৱাৰটো মাইনাসত আছে আনসার একদম সহজ আমি এইটো কি কৰি দিম উলটাই দিম যে 1/-3 আৰু পাৱাৰটো কি হৈ যাব পজিটিভ হৈ যাব ইনটু আৰু এইটোক যদি আমি উলটাই দিও কি হৈ যাব পাৱাৰটো পজিটিভ হৈ যাব যে ওপৰত 3 তলত কি আহি গ'ল 5 পাৱাৰটো কি হৈ গ'ল পজিটিভ হৈ গ'ল এতিয়া চোৱা যে পাৱাৰটো কি যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা থাকিলে আৰু সন্মুখৰ যদি কিবা সংখ্যাৰ সন্মুখত যদি মাইনাস থাকে তেনেহলে কি হৈ যায় মাইনাসটো প্লাস হৈ যায় যুগ্ম এই পাৱাৰটো যুগ্ম থকাৰ কাৰণে মানে 1/3 to the power 4 into ইয়াত হ'ব 3 to the power 4 into 5 to the power 4 এইটো হ'ব আৰু 3 to the power 4 3 to the power 4 কি হৈ গ'ল কেনসেল হৈ গ'ল থাকিব ওপৰত 1 5 to the power 4 দেখিল 5 to the power 4 আৰু 5 to the power 4 625 এইটো কি চোৱা 6 নম্বৰটো তলৰ সংখ্যাবোৰ প্ৰামাণিক ৰূপত প্ৰকাশ কৰা 1 নম্বৰটো যে 3430000 এইটো কৰাৰ আগতে এটা সূত্ৰ লাগিব আৰু সেইটো সূত্ৰ আমাৰ জানাটো বহুত দৰকাৰী চোৱা সূত্ৰটো আছিল যে k into 10 to the power m য'ত যে এইটো কি বুজাই আছে যে k এর মান 1 হ'ব 1 তকৈ সৰু হ'ব নোৱাৰে আৰু 10তকৈ ডাঙৰ হ'ব নোৱাৰে যে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে 6 হ'ব পাৰে 7 8 আৰু 9 মানে k এর মান
1 হ'ব পাৰে, 1তকৈ সৰু হ'ব নোৱাৰে আকৌ, আৰু 10তকৈ ডাঙৰ হ'ব নোৱাৰে, এইটোৱে কৈছে। চোৱা এইটো আমি কেনেকৈ কৰিম, আনচাৰ 17টো আছিল কেৰ মান কি হ'ব নোৱাৰে, 10তকৈ ডাঙৰ হ'ব নোৱাৰে আৰু 1তকৈ সৰু হ'ব নোৱাৰে। তে আমি কি কৰিম এইটোক, চোৱা যে দশমিকটো ইয়াত আছে আৰু দশমিকটো আমি ইয়ালৈ আনিম, তেতিয়াহে 10তকৈ সৰু হ'ব আৰু 1তকৈ ডাঙৰ হ'ব। 3.43, এতিয়া চোৱা কেইঘৰ আনিছো দশমিকটো, 1 2 3 4 5 6, 6 ঘৰহে আনিছো আমি। চোৱা দশমিকটো কেইঘৰ আনিছো আৰু কেৰ লগত কি আছিল, ইনটু 10 আছিল, আমি 10 দিছো, 17ৰ পৰা আনিছো 10। এতিয়া চোৱা এটা শূন্য মানে কেইঘৰ পাছত দশমিক লৈ গৈছো, 1 2 3 4 5 6, মানে কেইঘৰ 6 ঘৰ, সেইকাৰণে 10ৰ ওপৰত কি হ'ব 6, আৰু এইটোৱে কি আমাৰ আনচাৰ। এতিয়া 2 নম্বৰটো চোৱা, 2 নম্বৰত আছে যে 70040, আকৌ 000, আকৌ 000। চোৱা এইটোক আমি কেনেকৈ কৰিম, এই দশমিকটো ইয়াত আছে, ইয়ালৈ আনিম, কিয়নো 10তকৈ সৰু হ'ব আৰু 1তকৈ কি হ'ব ডাঙৰ হ'ব। আনচাৰ 7.004, এতিয়া ইনটু কি হ'ব 10, আৰু কেইঘৰ পাছত নিছো এতিয়া গুণিম, 1 2 3 4 5 6 7 8 9 10, কেইঘৰ 10 ঘৰ পাছত গ'লো, ওপৰত কি হ'ব 10, এইটো আমাৰ আনচাৰ। এতিয়া 3 নম্বৰটো চোৱা, 3 নম্বৰত আছে 0.000000015, এইটোক আমি কেনেকৈ কৰিম, চোৱা আগতে দশমিক দিয়া নাছিল, আমি দিছো, এতিয়া সিহঁতে দশমিক দি দিছে আৰু আমি দশমিকটো পিছফালে লৈ যাম, বাওঁফালৰ পৰা সোঁফাললৈ লৈ যাওঁ, তেতিয়াহ'লে কি হ'ব মাইনাছ হ'ব। আৰু এইটো আছিল সোঁফালৰ পৰা বাওঁফালে আনিছো, কি হ'ল প্লাছৰ হ'ল, ওপৰত 10টো কি হ'ল প্লাছৰ। এতিয়া আমি কি কৰিম, যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ লৈ যাম, ওপৰত কি হ'ব মাইনাছ হ'ব। চোৱা, আৰু কেৰ মান কেতিয়াও 1তকৈ সৰু হ'ব নোৱাৰে, সেইকাৰণে কি হ'ব, ইয়াত দশমিকটো আমি ইয়াত দিম, যে 1.5 ইনটু 10 টু দি পাৱাৰ। এতিয়া চোৱা কেইঘৰ পাছত গ'ল দশমিক, 1 2 3 4 5 6 7, মানে ওপৰত কি হ'ব -7, পাৱাৰত কি হ'ব মাইনাছ হ'ব, এইটোৱে কি হ'ল আমাৰ আনচাৰ। এতিয়া 4 নম্বৰটো চোৱা, 4 নম্বৰটোত আছে 0.0000143,6, আকৌ আগৰটো নিচিনা চোৱা, যে দশমিকটো ক'ত আছে, লেফ্ট হেণ্ড চাইড, আমি ক'লৈ লৈ যাম, ৰাইট হেণ্ড চাইডলৈ। চোৱা 1.436, ইয়াত দশমিকটো ইয়ালৈ লৈ আহিছো, আৰু যিকেইটা সংখ্যা আছে সংখ্যাকেইটা ইয়াৰ লগত লিখিবই লাগিব, পাছত ইনটু আৰু কি হ'ব 10, সংখ্যাটো লিখিবই লাগিব, যিকেইটা সংখ্যা আছে লিখিছো, আৰু দশমিক কেইঘৰ পাছত গ'ল, চোৱা 1 2 3 4 5, ওপৰত কি হ'ব -5, এইটোৱে কি আমাৰ আনচাৰ। এতিয়া 7 নম্বৰটো চোৱা, 7 নম্বৰটোত কি কৈছে, 7 নম্বৰটো চোৱা, যে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা। এতিয়া আমাক কি কৰিব কৈছে, সাধাৰণ ৰূপত প্ৰকাশ কৰিবলৈ কৈছে। চোৱা কেনেকৈ কৰিব লাগিব, চোৱা 7ৰ 1, যে 1.0001 ইনটু 10 টু দি পাৱাৰ কিমান আছে 9, আনচাৰ। এতিয়া কি কৰিম, এই দশমিকৰ পাছত কেইঘৰ থাকিব লাগিব,
মানে এই দশমিকটো উঠাই এই দশমিক উঠোৱাৰ পাছত কেই ঘৰ থাকিব লাগিব 9 ঘৰ। আমি এনেকৈ কৰিম যে 1 0 0 0 1 0 0 0 0 0। এতিয়া চোৱা দশমিকৰ পাছত 1 2 3 4 5 6 7 8 9 9 ঘৰ মানে এই দশমিকৰ পাছত কেই ঘৰ থাকিব লাগিব 9 ঘৰ। দশমিকৰ আগত 1 আছে 1 ৰাখিছো আৰু এই দশমিক উঠাই দিয়াৰ লগে লগে পাছত কেই ঘৰ থাকিব 9 ঘৰ থাকিব। এইটোই কি আমাৰ আনসার। 7 নম্বৰৰ দুটো আছে 3.02 into 10 to the power কি আছে 6 আছে -6 10 to the power কি আছে -6 আনসার। এইটো কেনেকৈ হ'ব চোৱা ইয়াত দশমিকৰ আগত 1 ঘৰ আছে আৰু ইয়াত কেই ঘৰ 6 ঘৰ মানে 1 ঘৰটো আছেই আৰু কিমান ঘৰ লাগিব 5 ঘৰ তেতিয়াহে 6 ঘৰ হ'ব। সো আমি লিখিম যে 302 আৰু কেইটা শূন্য দিম 5টা 1 2 3 4 5টা এইটো হ'ব আনসার। চোৱা যদি এইটোক আমি আগৰ ৰূপলৈ নিওঁ কেনেকৈ হয় চোৱা যে দশমিকটো ইয়াত দিম আমি হয় নে নহয় ইয়াত দিছো দশমিক 302 into 10 to the power আৰু কেই ঘৰ গ'ল চোৱা 1 2 3 4 5 6 সেইকাৰণে কি আৰু বাওঁফালৰ পৰা সোঁফাললৈ লৈ গৈছে কি হ'ব মাইনাছ হ'ব -6 আগৰটোৰ নিচিনা হ'ল। নম্বৰটো চোৱা 8 নম্বৰটোত কৈছে যে এমৰ মান নিৰ্ণয় কৰা যাতে এইটো এমৰ মান নিৰ্ণয় কৰিব কৈছে ইয়াৰ পৰা চোৱা কেনেকৈ নিৰ্ণয় কৰিব লাগে। এটা সূত্ৰ আছিল যে a to the power m into a to the power n equal to a to the power m plus n পাৱাৰ কেইটা কি হৈ যায় যোগ হৈ যায়। এতিয়া ইয়াত চোৱা যে a আৰু a আছিল ইয়াতো -3 আৰু -3 আছে ইয়াৰ বেসটো -3 আৰু -3 কৰি আৰু পাৱাৰ কেইটা কি কৰিব পাৰো যোগ কৰি দিব পাৰো। চোৱা যে -3 আৰু পাৱাৰ কেইটা কি কৰি দিম যোগ কৰি দিম যে m plus 1 আৰু এইটো কি আছে 5 plus 5 আৰু ইয়াত কি আছে যে -3 ওপৰৰ পাৱাৰটো কি আছে 7। চোৱা বেজ যদি 1 হয় কেই থাকে আমি বেজটো কি কৰিব পাৰো কাটিব পাৰো তো ওপৰত থাকিব কি m দিস ইমপ্লাইজ দিব লাগে m plus 1 plus 5 আৰু ইয়াত কি থাকিব অকল 7। চোৱা m plus 1 আৰু 5 যোগ প্লাস কৰিলে কিমান হয় 6 equal to কি 7। আমি m ৰাখি দিম 7 টো আছে আৰু এই 6 টো প্লাসৰ আছে সমান চিহ্নৰ সেইটো সাইডত লৈ গ'লে কি হ'ব মাইনাস হৈ যাব -6 আমি কি পাম যে m equal to 1 আৰু এইটোই আমাৰ আনসার। 9 নম্বৰটো তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখিবা। আমাৰ ইয়াত 4টাকে অপশন দিয়া আছে 4টাকে কি দিয়া আছে অপশন দিয়া আছে ইয়াৰ পৰা যিকোনো এটা শুদ্ধ আৰু আমি সেইটো লিখিম আৰু আমাক লিখিবলৈ কৈছে। চোৱা এইটোৰ মান কিমান হ'ব চোৱা এ নম্বৰত আছে 3 - 3 পাৱাৰ কি আছে 3 আছে যদি আমি এইটো উলটাই দিওঁ কি হ'ব 1/3 পাৱাৰ কি হৈ যাব 3 প্লাস হৈ যাব। এতিয়া আমি এইটো কোনটোত পাইছো 3 নম্বৰ অপশনটো কি হ'ব শুদ্ধ। বি নম্বৰটো চোৱা এইটোৰ মান হ'ব বি নম্বৰটো এইটোৰ মান হ'ব চোৱা আমি এইটো কেনেকৈ কৰিব পাৰো যে 2 আৰু ওপৰত কি আছে কি 2 আছে এইটোক যদি আমি উলটাই দিওঁ কি হৈ যাব এইটো মাইনাস হৈ যাব যে ওপৰত 3 তলত 2 আৰু ওপৰতটো কি হৈ যাব মাইনাস হৈ যাব মানে 3 নম্বৰ অপশনটো কি আছে শুদ্ধ 3 নম্বৰ অপশনটো শুদ্ধ। এতিয়া সি নম্বৰটো চোৱা আৰু সি নম্বৰটো এইটো কেনেকৈ কৰিম চোৱা আৰু পাৱাৰটো কি আছে যুগ্ম আছে যুগ্ম থাকিলে এই সংখ্যাৰ আগত মাইনাস থাকিলে কি হ'ব প্লাস হৈ যাব। এটোক আমি এনেকৈ লিখিব পাৰো যে 2 3 আৰু ওপৰত কি আছে 4 আৰু এইটোক আমি এনেকৈ লিখিব পাৰো 2 to the power 4 আৰু 3 to the power 4 আৰু 2 to the power 4 মানে 16 আৰু 3 to the power 4 মানে 81
1 আৰু য'ত এইটো আছে এইটোত মানে 3 নম্বৰ অপশ্যনটো কি আছে শুদ্ধ 3 নম্বৰ অপশ্যনটো শুদ্ধ এতিয়া ডি নম্বৰটো চোৱা এই দশমিকটো যদি আমি ইয়ালৈ লৈ যাওঁ কেইঘৰ হ'ব 1 2 3 4 5 5 ঘৰ মানে কি হ'ব মাইনাস হ'ব যে 6 পয়েন্ট এইটো হ'ব আনসার যে 6.4 into 10 to the power -5 এইটোহে হ'ব আমাৰ আনসার এইটো ক'ত আছে 4 নম্বৰ অপশ্যনটো কি হ'ব শুদ্ধ চোৱা ই নম্বৰটো চোৱা ই নম্বৰটোত কৈছে মান হ'ব এইটোৰ মান কি হ'ব সেইটো চোৱা দশমিকৰ পাছত কেইঘৰ আছে 2 ঘৰ আৰু ইয়াত কেইঘৰ 5 ঘৰ তেনেহ'লে কি কেইঘৰ থাকিব দশমিকৰ পাছত 7 ঘৰ থাকিব লাগিব কেইঘৰ থাকিব লাগিব 7 ঘৰ চোৱা 1 2 3 4 5 6 7 মানে এইটো কি হ'ব আমাৰ শুদ্ধ আনসার ইয়াত মাইনাসত আছে সেইকাৰণে দশমিকৰ পাছত 5 ঘৰ আৰু ইয়াত 2 ঘৰ আছে মানে কেইঘৰ থাকিব লাগিব 7 ঘৰ